प्यारा हिंदुस्तान है। बापू को सपना रहे स्वच्छ अपना प्यारा हिंदुस्तान। जागो युवाओं हरियाली लाओ तुमसे ही ये जहां। बदलेगा देश मेरा मिलके कदम एक बढ़ाए। अपने वतन को सजाए सुंदर समृद्ध बनाए। सुंदर समृद्ध बनाए। स्वच्छता की ज्योत लेकर घर घर जाएंगे। साफ सुथरी रोशनी में सब नहाएंगे। स्वच्छ भारत का इरादा कर लिया हमने। देश से अपनी ये वादा कर लिया हमने। हर गली अब उन्नति की राह जाएगी। धूप आशा की आंगन आंगन गाएगी। स्वप्न गांधी जी का अब साकार करना है। स्वच्छता का देश में त्योहार करना है। स्वप्न गांधी जी का अब साकार करना है। स्वच्छता का देश में त्योहार करना है। आज उनका जन्मदिन 2 अक्टूबर 1859 में हुआ था। आज 150th एनिवर्सरी है। किसी का नुकसान नहीं करोगे, बाकी अपने आप ही रास्ते पे चलना पड़ेगा। चलने का अपने तरफ से पूरा प्रयास। धन्यवाद। सीताराम 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 प्यारे तू सीताराम 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 प्यारे तू सीताराम। Just proceed with next message. रघुपति राघव राजा राम पतित पावन सीताराम। रघुपति राघव राजा राम पतित पावन सीताराम। गांधी जी अमर रहे। महात्मा गांधी जी अमर रहे। Lukuwa kodilopan, oh
আজি আমি ইয়াত আমাৰ দীঘলৰং বাগিচাত এই গান্ধী জয়ন্তী ৰাজহুৱাকৈ প্ৰথমবাৰৰ বাবে উদযাপন কৰিবলৈ লৈছোঁ আৰু তাৰ কাৰণে মই ইয়াৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানেই মহাত্মা গান্ধী আমাৰ জাতিৰ পিতা। 2 অক্টোবৰ 1869 চনত গুজৰাটৰ পোৰবন্দৰত তেখেতে জন্মগ্ৰহণ কৰিছিল। তেখেত উচ্চ শিক্ষাৰ কাৰণে বিলাতলৈও গৈছিল। তেখেত অহিংসাৰ পূজাৰী আছিল। তেখেতে অহিংসাত বিশ্বাসী আছিল আৰু আমাৰ দেশৰ যি স্বাধীনতা আন্দোলন হৈছিল তাত তেখেতে জড়িত হৈ আছিল। किसी को बात कर बताएगा तो ऐसा वस्तु हमने के माझे घरे के लेके जे बोले दे बोले आदमी के बोले दे पारक दे और हानि के चले गए गांधी के हिसाब से गांधी के नियम से गांधी के सब कुछ लेके যিসকল বিদ্যাই আজি এই অনুষ্ঠানটি অনুষ্ঠিত কৰিলে তেখেতলোককো ধন্যবাদ দিছোঁ আৰু বিশেষকৈ মই নকওঁ যিহেতু উপৰোক্ত যিবিলাক বক্তা আছিল তেখেতলোকে ভালকৈ আপোনালোকক বুজাই দিলে আৰু বেছি দীঘল নকৰি মই ইমানতে মোৰ সমষ্টিৰ ধন্যবাদ। ৰাইজ জ্যেষ্ঠ পৰিচালক মহোদয়, আমাৰ ডেপুটি মেনেজাৰ, কল্যাণ বিষয়া সকলোকে সদৌ অসম ঘাটুৱাৰ সমাজৰ কাৰ্যকৰী সভাপতি, অসম চাহ কৰ্মচাৰী সংঘৰ গোটৰ সম্পাদক আৰু দীঘলৰং মণ্ডল কংগ্ৰেছৰ সভাপতিৰ ফালৰ পৰা মই গান্ধী জয়ন্তীৰ শুভেচ্ছা জনালোঁ। লগতে মহাত্মা গান্ধীৰ আজি গান্ধী জয়ন্তী আমাক প্ৰতি বছৰে এনেকৈ লাহে লাহে কৰি আগুৱাই যাবলৈ অনুৰোধ কৰিছে। যেতিয়া দীঘলৰং চাহ বাগিচাৰ প্ৰথমবাৰ আমি গান্ধী জয়ন্তী পালন কৰিবলৈ আগুৱাই আহিছোঁ, ৰাইজকো অনুৰোধ কৰিছোঁ যাতে সমূহ ৰাইজে আমাক সহযোগ কৰে। আজি গান্ধী জয়ন্তী এনে এক পৰ্যায়ত উপনীত হৈছে যে আমি লাহে লাহে মহাত্মা গান্ধীৰ যি আদৰ্শ নীতি সেইবিলাক লাহে লাহে হেৰাই যাব ধৰিছে। আমি এইজন ব্যক্তিৰ কাৰণেই আজি আমি শান্তিকে জীয়াই থাকিব পাৰিছোঁ। শান্তিকে যিকোনো ক্ষেত্ৰত স্কুল হওক কলেজ হওক আমি ঘৰ বাৰী যি শান্তিৰে চলিব পাৰিছোঁ একমাত্ৰ এইজন মহান ব্যক্তিৰ কাৰণে, যিজন আজি 2 অক্টোবৰ 1869 চনত পোৰবন্দৰত গুজৰাটত জন্মগ্ৰহণ কৰে। কৰমচন্দ গান্ধী তেখেতৰ পিতৃ আৰু মোহনদাস কৰমচন্দ গান্ধী চতুৰ্থ মাতৃৰ পুত্ৰ। জৈন ধৰ্মৰ ফালৰ পৰা যেতিয়া মাতৃৰ সৰু ডাঙৰ পালন পোষণ কৰিলে, যেতিয়া মহাত্মা গান্ধী আৰম্ভণিৰ পৰাই মাছ মাংস এইবিলাকৰ পৰা আঁতৰি আছিলে। তেখেতে পঢ়া জীৱনত ইমান এটা ভাল নাছিল, তথাপিও মেট্ৰিক কোনোমতে পাছ কৰিছে। তাৰপিছত পৰিয়ালৰ আশা আছিল বেৰিষ্টাৰী পঢ়াটো, ওকালতি কৰাটো। সেয়ে কোনোমতে হাইস্কুল পৰীক্ষা পাছ কৰি তেখেতে ইংলেণ্ডলৈ ৰাওনা কৰিলে। ইংলেণ্ডত ওকালতি কলেজ পাছ কৰি তাৰপিছত চাউথ আফ্ৰিকালৈ ৰাওনা হ'ল। চাউথ আফ্ৰিকাত গৈ তেওঁৰ জীৱন পৰিৱৰ্তন হ'ল। চাউথ আফ্ৰিকাত বগা কলাৰ কথা, উচ্চ নিজ, ভাৰতীয় লোকক যে ঘৃণা কৰে ব্ৰিটিছবিলাকে, এইবিলাক কথা বহুত এনেকৈ তাৰ মনত চুই গ'ল। এই মহাত্মা গান্ধীৰ আৰম্ভণিৰ পৰাই চাউথ আফ্ৰিকাত প্ৰথম অসহযোগ আন্দোলন আৰম্ভ কৰিলে। তাৰপিছত লাহে লাহে এইদৰে ঘৃণা ডাঙৰ সৰু এইবিলাক চাই শেষত মহাত্মা গান্ধীয়ে ভাৰতলৈ উভতি আহিলে। যেতিয়া মহাত্মা গান্ধী উভতি অহাৰ পিছত দেখিলে ব্ৰিটিছৰ ৰাজত্বৰ কালত এই নীতিবিলাক উলংঘ হৈ আছে, ব্ৰিটিছে আমাৰ ভাৰতীয় লোকসকলক শোষণ কৰি আছে। সেই সময়তেই তেখেতে লাল বাল পাল
এই তিনিজনৰ সহযোগ পালে লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু নবীন চন্দ্ৰ পাল। এই তেখেতলোকৰ সহযোগত বহুত এনেকৈ আন্দোলন আৰম্ভ কৰিলে। অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন, ভাৰত ত্যাগ, এই ধৰণৰ বহুত আন্দোলন আৰম্ভ কৰিলে। কৰাৰ পিছত তেখেত আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা হিচাপে নাৰী শক্তি, সমাজৰ বিষয়ে বহুত এনেকৈ সমাজৰ সমস্যাবিলাক দূৰ কৰিবলৈ তেখেতে বহুত উঠি পৰি লাগিলে। এইদৰে মহাত্মা গান্ধী ভাৰতৰ হয় অহিংসা পথ বাচি সত্যৰ সদায় জয়, এনেকৈ কিছুমান নীতি আদৰ্শ দেখুৱাই গ'ল, যিবোৰ আমি লাহে লাহে হেৰাই যাব ধৰিছে। এইবিলাক আমাক টনকিয়াল কৰাৰ প্ৰয়োজন। এই অহিংসা পথত তেখেত থুলমূলকৈ মই বুজাই দিব বিচাৰিছোঁ, কোনোবা মানুহে কাজিয়া বিচাৰিছে, সেইজন মানুহৰ লগত কাজিয়া কৰিব কোৱা নাই, সেইজনক মৰমৰে আদৰি ল'ব কৈছে। এখন গালত মাৰিলে আৰু এখন গাল পাতি দিব লাগে, তেখেতৰে ভাগ্য। এনেধৰণৰ নীতি আদৰ্শ আমি লৈ কৰিব নোৱাৰোঁ। তেখেতৰ সংবিধান হওক বা যি হওক, চৰকাৰ হওক, বিভিন্ন ধৰণৰ আদৰ্শবিলাক দেখুৱাই পাৰ হৈ গৈ থাকিল। শেষত তেখেতৰ হত্যা কৰা হ'ল আৰু তেখেতৰ হত্যাত দুজন ব্যক্তি, নাথুৰাম গডছে আৰু নাৰায়ণ আপ্তে, এই দুজনক ফাঁচি দিয়া হ'ল। এনেধৰণৰ ব্যক্তি যিটো সময়ত ভাৰত স্বাধীন কৰিবলৈ যি অহিংসা পথেৰে আগবাঢ়ি গ'ল, সেইজন ব্যক্তি এনে সময়ত ব্ৰিটিছ বাধ্য হ'ল মহাত্মা গান্ধীৰ অহিংসা পথৰ যিবিলাক নীতি আদৰ্শত মহাত্মা গান্ধীয়ে বাধ্য কৰালে ব্ৰিটিছক ভাৰত এৰি যাবলৈ। ঠিক সেইটো সময়তে ব্ৰিটিছে ভাৰত ত্যাগ কৰিবলৈ সেই সময়ত ভাৰতৰ পৰিস্থিতি পৰিৱেশ কি আছিল, আজিৰ সময়ৰ হয়তো চিন্তাধাৰা কৰা ব্যক্তিসকলে, গণমান্য ব্যক্তিসকলে নাজানিবও পাৰে। কিন্তু এতিয়া কিছুমান এনে বহুত সমালোচনা দেখা যায় মহাত্মা গান্ধীৰ বিষয়ে বা জৱাহৰলাল নেহৰুৰ বিষয়ে, কিন্তু সেইটো সময়ৰ পৰিস্থিতি আজি আমি কি জানো? আজি আমি তেখেতৰ সময়ত যি পৰিস্থিতি বা কঠিন পৰিস্থিতিত পাৰ হৈ গ'ল মহাত্মা গান্ধীয়ে, তেখেতৰ বিষয়ে সমালোচনা কৰা আমাৰ অধিকাৰ নাই। আমি আজি স্কুল পঢ়িলোঁ, আজি আমি শিক্ষা লৈছোঁ, আমি আজি কাম কৰি আছোঁ শান্তিৰে, একমাত্ৰ তেখেতৰ বাবে। মই সেইবিলাক মানুহক হাঁহিৰ পাত্ৰ কৰিব বিচাৰিছোঁ যিবিলাকে তেখেতক আজি সৰু বুলি ভাবে, তেখেতক আজি বিভিন্ন সমালোচনা কৰে। সেইসকল ব্যক্তিক মই হাঁহিব বিচাৰোঁ, কাৰণ তেখেতলোক আজি শান্তিকে এই দীঘল দৰং চাহ বাগিচা হওক বা ভাৰতবৰ্ষত হওক, য'তেই শান্তিকে জীয়াই আছে, তেখেতলোক একমাত্ৰ অৱদান হ'ল মহাত্মা গান্ধীজী। তেখেতৰ অৱদানৰ বলত আমাৰ আজি ভাৰত স্বাধীন হ'ল 1947 15 আগষ্টত। কিন্তু তেখেত সেই প্ৰথম স্বাধীনতাৰ পতাকা উত্তোলন কৰিব নোৱাৰিলে। সেই নীতি আদৰ্শত আমি আজি তেখেতৰ আদৰ্শবিলাক লৈ আগুৱাই যাম আৰু সকলোকে আজি গান্ধী জয়ন্তীৰ শুভেচ্ছা জনালোঁ। ইমানকে কৈ মই সামৰণি মাৰিলোঁ। ধন্যবাদ।